নমস্কাৰ আজি আপোনালোকক মই ফৰগেট মি নট ফুল কেনেকৈনো কাটিঙৰ পৰা পুলি কৰিব পাৰি আপোনালোকক অকমান ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম বহুতে জানে কিন্তু নজনাসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আৰু চাওকচোন ইমান ধুনীয়া ফুলি থাকে এইখিনি সময়ত মাৰ্চ মাহৰ পৰা আপোনাৰ জুলাই মাহলৈকে ধুনীয়াকৈ ফুলি থাকে অসমত ইমান ভাল নহয় এই ফুলগছজোপা কিন্তু শিলং দাৰ্জিলিং এনেকুৱা ঠাণ্ডা ঠাইবিলাকত বহুত ধুনীয়াকৈ ফুলি থাকে আৰু সেইবিলাক ঠাইত আমি ৰাস্তাৰ কাষে কাষে দেখিবলৈ পাওঁ কিন্তু আমাৰ অসমত বহুত কম পৰিমাণে এই ফুলজোপা দেখিবলৈ পোৱা যায় আৰু একেবাৰে গৰম আৰু ৰ'দ সহ্য কৰিব নোৱাৰে সেইবাবে সদায় ছাঁ পৰা ঠাইত থব লাগে আৰু এয়া চাওক এনেকৈ সৰু সৰু ডালবিলাক মই ছিঙি লৈছোঁ বহুতে পুলি কৰিবৰ বাবে ডাঙৰ ডাঙৰ ডাল ব্যৱহাৰ কৰে কিন্তু মই ভাবো যিকোনো ফুল আমি যদি কাটিং কৰো নহয় এনেকুৱা সৰু সৰু ডালবিলাকক লৈহে আমি কাটিং কৰি পেলাই পুলি কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া সহজে জিয়াই যায় প্ৰথমত মই দুটা ডাল কাটিং কৰি ৰুলো এবাৰ ভাবিলো ভিডিঅ' নবনাও নেকি আকৌ ভাবিলো নাই ভিডিঅ' এটা কৰি দিও নজনাসকলৰ বাবে অকমান সুবিধা হ'ব আৰু এনেকৈ পাতখিনি অকমান এৰুৱাই ল'ব আৰু ইয়া ডালখিনি দেখিছেনে ইমান সৰু সৰু অকমান বেছি দীঘল হৈ আছে সেইবাবে কেচিৰ সহায়েৰে অকমান কাটি ললো এতিয়া ধুনীয়াকৈ কলা পলিথিনত মই ৰুই থৈ দিম আৰু 3 মাহ 4 মাহৰ পিছত ধুনীয়াকৈ হিপা ওলাব তেতিয়া পুনৰ ৰিপোৰ্ট কৰি দিম আৰু অকমান ডাঙৰ হ'ব নহয় তেতিয়া আগডখৰ অকমান কাটি দিব লাগে তেতিয়া ডাল হৰ ওলাব আৰু বহুতে এনেকৈ ফুল পচালে মানে সোনকালে হিপা ওলাবৰ বাবে দৰব দিলয় কিন্তু মই দৰব ব্যৱহাৰ নকৰো একেবাৰে সাধাৰণভাৱে মই মোৰ ফুলবিলাক জিয়াই ৰাখিবলৈ চেষ্টা কৰো আৰু মই ভাবো যিকোনো ফুল গছ এজোপাই মাত্ৰ থব নালাগে বহুজোপা কৰি থব লাগে কিবা কাৰণত যদি মাদাৰ প্লান্ট জোপা মৰি যায় তেন্তে ফুলনি বাগিচাৰ পৰা হস্তু নাইকিয়া হৈ নাযায় বা দ্বিতীয়বাৰ কিনিব লগা নহয় এতিয়া মই ছাঁ পৰা ঠাইত থৈ দিম আৰু ধুনীয়াকৈ পুলি হৈ যাব আপোনালোকে এনেকৈ সৰু সৰু ডালেৰে পুলি কৰি ল'ব পাৰিব